অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে ফেব্ৰুৱাৰীৰ 20 তাৰিখে লাভ কৰিব 8,000 কোটি টকা আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি 1 জানুৱাৰীৰ দিনাখন ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় এই বিষয়ে জানে। সো আপুনি যদি অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত নিশ্চিতভাৱে আপোনালোকে এই 8,000 টকাটো লাভ কৰিব। কিন্তু যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপুনি কেনেকৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰসেস কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। অৰ্থাৎ আপোনালোকে পোনপ্ৰথমতে ফৰ্মটো কেনেকৈ সংগ্ৰহ কৰিব বা ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব, ইয়াৰ লগতে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব আৰু ফৰ্মখন আপোনালোকে ক'ত জমা দিব, লগতে কি কি ডকুমেণ্টছ লাগিব, সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। মূল ভিডিঅ'লৈ যোৱাৰ আগতে আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ বিষয় শ্বেয়াৰ কৰিব বিচাৰোঁ। যদি আপুনি এই 2026ত ঘৰত বহি আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰি ডেইলি 1000ৰ পৰা 1500 বা 2000 টকাৰে ফ্ৰীত ইনকাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। ফ্ৰীত আপোনালোকে কেনেকৈ ইনকাম কৰিব পাৰিব তাৰ পেমেণ্ট প্ৰুফটো মই আগতে দেখুৱাইছোঁ। তাৰ পিছত মই আপোনালোকক জনাইছোঁ যে আপোনালোকে ইয়াৰ পৰা কেনেকৈ ইনকাম কৰিব। আপোনালোকে দেখিবলৈ পাইছে মই ওপেন কৰি ইয়াতে চাওক, ডিয়াৰ কাষ্টমাৰ উই হেভ ক্ৰেডিট ইউৰ একাউণ্ট নাম্বাৰ ইমান ইয়াতে চাওক 17,340 ৰুপিজ কিন্তু মোৰ একাউণ্টত কি হৈছে ক্ৰেডিট হৈছিল। আৰু কিমান তাৰিখ হৈছিল 31 ডিচেম্বৰত হৈছিল। আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে হিউমেন কণ্টেণ্ট প্ৰাইভেট লিমিটেড যিটো এপছ, এই এপছৰ পৰা মোৰ একাউণ্টত টকাটো আহিছিল। এতিয়া মই আপোনালোকক এপছটো ওপেন কৰি দেখুৱাই আছোঁ। চ' মোৰ ৱালেট বেলেঞ্চত ক্লিক কৰি ইয়াতে চাওক মই আপোনালোকক দেখুৱাইছোঁ এতিয়াও 6,850 টকা কিন্তু মোৰ ৱালেটত জমা হৈ আছে। অ'কে, মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰি দেখুৱাই আছোঁ। ইয়াতে চাওক মই 17,340 টকা যিটো উইড্ৰ লগাইছিলোঁ সেই উইড্ৰটো মোৰ একাউণ্টত আহিছে আৰু মই আপোনালোকক পেমেণ্ট প্ৰুফটো দেখুৱাই আছোঁ। ঠিক আছে, তো এতিয়া কথা হ'ল যে আপোনালোকে নিশ্চয় দেখা পালে। এতিয়া কথা হ'ল আপুনিও কিন্তু এপটোৰ পৰা 100% ফ্ৰী ডেইলি 1,515 টকা ইনকাম কৰিব পাৰিব। তো কেনেকৈ এপটোৰ পৰা ইনকাম কৰিব পাৰিব সেই বিষয়ে মই অলৰেডি যিহেতু ভিডিঅ' বনাই ৰাখিছোঁ, সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। ন' টেনশ্যন। এইটো এটা ছ'চিয়েল মিডিয়া এপ হয়, যেনেকুৱা ফেচবুক বা ইউটিউব আপোনালোকে ব্যৱহাৰ কৰে, ঠিক তেনেকুৱা ধৰণৰ এপছ হয়। আপোনালোকে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। নিশ্চয় আপোনালোকে দেখা পালে মোৰ ইনকাম প্ৰুফ লগতে উইড্ৰ প্ৰুফটো আপোনালোকে দেখা পালে। এতিয়া কথা হ'ল যদি আপুনি এই এপটোৰ জৰিয়তে ইনকাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিয়া আছে। আপোনালোকে সেই ভিডিঅ'টো চাই কিন্তু অতি সহজতে কি কৰিব পাৰিব, আপোনালোকে কিন্তু এপছটো ইনষ্টল কৰি তাৰ পৰা সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। সেয়েহে আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকত যাই ভিডিঅ'টো চাই ইনকাম কৰা আৰম্ভ কৰিব পাৰে। যেনক এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ ফৰ্ম ফিলআপ কৰিব, আপোনালোকে ফৰ্ম কেনেকৈ ডাউনলোড কৰিব সেই প্ৰচেছটো দেখুৱাইছোঁ। তো প্ৰথমতে মই আপোনালোকক এটা কথা জনাই দিব বিচাৰোঁ, ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেই বিষয়টো মই ভিডিঅ'টোৰ শেষত জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক। প্ৰথমতে মই আপোনালোকে দেখুৱাইছোঁ ফৰ্মটো কেনেকৈ ফিলআপ কৰিব। আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকুৱাকৈ ফৰ্মটো ফিলআপ কৰি ৰাখিছোঁ। প্ৰথমতে চাওক এইখন বাকচত কিন্তু আপোনালোকে ফটো এক কপি লগাব লাগিব। তাৰপিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ ফৰ্মটো ফিলআপ কৰিব লাগিব। তো প্ৰথমতে সোধা হৈছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিল তেনে ক্ষেত্ৰত আপোনালোকে এই যিটো বাকচ দেখিবলৈ আছে প্ৰথমটোত আপোনালোকে টিক কৰিব। মই যিজন ব্যক্তিৰ বাবে মানে মই এইটো এটা ডেমো বনাইছোঁ, ডেমো ফৰ্ম বনাইছোঁ। আপোনালোকে কিছুমান ঠাইত ডেমো দেখিবলৈ পাব। মই নিউ এপ্লাই কৰি আছোঁ, যাৰ বাবে মই ন' অপশ্যনত ক্লিক কৰি দিছোঁ। আপোনালোকে যদি আগৰ পৰা পাই আছে তেনে ক্ষেত্ৰত জাষ্ট ইউজ কৰিব। বাকী ডিটেইলছসমূহ কিন্তু আপোনালোকে ছেম টু ছেম একেধৰণে দিব লাগিব। জাষ্ট প্ৰথম যিটো অপশ্যন আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী, আপোনালোকে জাষ্ট এই অপশ্যনটো দুই ধৰণৰ হ'ব পাৰে। ঠিক আছে, বাকীসমূহ ছেম প্ৰচেছতে হ'ব। তাৰপিছত ইয়াতে আহিছে ৰেচন কাৰ্ডৰ নাম্বাৰ। আপোনালোকৰ ৰেচন কাৰ্ড নিশ্চয় আছে আৰু আপোনালোকে সকলোৱে জানে যে ৰেচন কাৰ্ড নথকা পৰিয়ালে কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে। গতিকে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, আৰু আপোনালোকে ইয়াতে কিন্তু ৰেচন কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব। তাৰপিছত ইয়াতে আহিছে ডিষ্ট্ৰিক্ট। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্টৰ নেমটো বহাব। এণ্ড ইয়াতে আহিছে আপোনালোকৰ LAC নেম, আপোনালোকৰ বিধানসভা সমষ্টিৰ নেম আহিছে, আপোনালোকে এইটো দি দিব। ইয়াতে আপোনালোকৰ লোকসভা সমষ্টিৰ নাম আহিছে, আপোনালোকে এইটো দিব লাগিব। এণ্ড আপোনালোকে এতিয়া দিব লাগিব নাম্বাৰ 1ত আপোনালোকে দেখিবলৈ আছে এপ্লিকেণ্ট ডিটেইলছ, অৰ্থাৎ যোনজনৰ বাবে এপ্লিকেণ্ট কৰি আছে সেইজনৰ ডিটেইলছ এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ দি যাব লাগিব। তো প্ৰথমতে আছে ফাৰ্ষ্ট টাইম, আপোনালোকে দেখিবলৈ আছে ইয়াতে মিষ্টাৰ মই এনেকৈ দিছোঁ, অৰ্থাৎ আপোনালোকৰ নামৰ প্ৰথম অংশ ইয়াতে দিব লাগিব। তাৰপিছত মই ইয়াতে ডেমো দিছোঁ যাতে আপোনালোকে বুজি পায়, বুজি পোৱাৰ বাবে ইয়াতে দিছোঁ। আৰু মিডিল নেমত চাওক মই এই বাকচটো খালী ৰাখিছোঁ। যিসকলে নেকি নামৰ 3টা অংশ হয় সেইসকলে
মিডিল নেম দিব পাৰে সাধাৰণতে মানুহৰ দুটা অংশ হয় প্ৰথম নেম আৰু লাষ্ট নেম অৰ্থাৎ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম তো এটা চাওক লাষ্ট নেমত মই আপোনালোকে বুজি পোৱাকৈ আপোনালোকে চাওক ইয়াতে তালুকদাৰ বাই আলি দিছো আপোনালোকে আপোনালোকৰ মানে উপাধিটো ইয়াতে দিব বা শ্বেয়াৰ নামটো দিব ঠিক আছে তাৰপিছত ইয়াতে আছে চাওক CO অৰ WO অৰ DO অৰ্থাৎ কেয়াৰ অফ তাৰপিছত আছে ওয়াইফ এতিয়া আপোনালোকে চাওক মই ইয়াতে লিখিছো হাজবেণ্ড অব্লিক ইয়াতে ফাদাৰ্স অৰ্থাৎ ইয়াতে যিসকলে কি বিবাহিত মহিলা আছে যদি বিবাহিত মহিলা আছিল তেনে ক্ষেত্ৰত সেইসকলে কিন্তু ইয়াতে হাজবেণ্ডৰ নাম দিব লাগিব আৰু যিসকলে কি অবিবাহিত মহিলা আছে সেইসকলৰ ক্ষেত্ৰত ইয়াতে ফাদাৰ্স নাম অৰ্থাৎ দেউতাকৰ নামটো দিব লাগিব এতিয়া ইকুৱেল জেন্ডাৰ তো ইয়াৰ পৰা মেল ফিমেল আপোনালোকে দিব লাগিব আৰু আপোনালোকে বৰ্তমান মেল ফিমেল সকলে এপ্লিকেশন কৰিব পাৰিব তাৰপিছত ইয়াতে আছে ডেট অফ বাৰ্থটো ঠিক আছে মই ইয়াতে জাস্ট আপোনালোকে বুজি পোৱাকৈ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিছো এটো আপোনালোকে বুজি পোৱাকৈ দিছো তাৰপিছত ইয়াতে আছে এড্ৰেছ ডিটেইলছ ঠিক আছে 2 নম্বৰত এড্ৰেছ ডিটেইলছ দিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশন কৰি আছে সেইজনৰ এড্ৰেছ ডিটেইলছ দিব লাগিব এতিয়া চাওক ব্লক নেম আপোনালোকে দিব লাগিব আপোনালোকৰ যোনটো ব্লকৰ নেম হয় তাৰপিছত এটা চাওক আছে জিপি বিসিডিসি বা বিডিসি আপোনালোকৰ জিপি বা আপোনালোকৰ বিসিডিসি নেম অৰ্থাৎ গাঁও পঞ্চায়ত বা আপোনালোকৰ বিসিডিসি নেমটো কিন্তু আপোনালোকে ইয়াতে বহাই দিব লাগিব মই জাস্ট ইয়াতে গাঁও পঞ্চায়ত বুলি লিখি দিছো আপোনালোকে যাতে বুজি পায় তাৰপিছত ইয়াতে আছে ভিলেজ নেমত আপোনালোকে আপোনালোকৰ গাঁৱৰ নাম দিব লাগিব মই জাস্ট ইয়াতে গাঁও নাম বুলি বহাই দিছো যাতে আপোনালোকে বুজি পায় তাৰ বাবে মই এনেকৈ ফৰ্মটো লিখিছো তাৰপিছত ইয়াতে আছে লোকেলিটি আপোনালোকে ল্যান্ডমাৰ্ক বা লোকেলিটিত আপোনালোকে এনেকৈ দিব মই ইয়াতে বৰপেটা ৰোড দিছো আপোনালোকে দি দিব তাৰপিছত ইয়াতে আছে মোবাইল নাম্বাৰ মই ইয়াতে জাস্ট এডাই আপোনালোকে বুজি পোৱাকৈ মোবাইল নাম্বাৰটো দি দিছো আপোনালোকে ঠিক এনেকৈ মোবাইল নাম্বাৰ দিব লাগিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোডটো দিব মই ডেমো হিচাপত আপোনালোকে দি দিছো হাউস নাম্বাৰ ইয়াতে আপোনালোকে দিব লাগিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেমটো আপোনালোকে দিব লাগিব অৰ্থাৎ আপোনালোকৰ থানাৰ নাম তো প্ৰথম যেটো পেজ আপোনালোকে এই পেজত এই ডিটেইলছসমূহ দিব লাগিব এতিয়া দ্বিতীয় পেজত আৰু কিছু গুৰুত্বপূৰ্ণ বিষয় আছে যেসমূহ আপোনালোকে ভালকৈ চালি জাৰি দিব লাগিব প্ৰথম পেজতকৈ কিন্তু দ্বিতীয় পেজটো অতি গুৰুত্বপূৰ্ণ বা অতি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু এই দ্বিতীয় পেজটো কিন্তু বেছি জটিল হয় আপোনালোকৰ বাবে ফৰ্মটো ফিল আপ কৰিবলৈ তো প্ৰায়োৰিটি হাউসহোল্ড ইয়াতে চাওক আপোনালোকে কেইবাটা অপচন পাব আপোনালোকে দেখিব আছে প্ৰায় 8টা মান অপচন কিন্তু ইয়াতে দি আছে ঠিক আছে ইয়াতে আপোনালোকে যিকোনো এটা ট্ৰিট কৰিব লাগিব এতিয়া আপোনালোকে কোনটো ট্ৰিট কৰিব এই কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব লাগিব ঠিক আছে এটা চাওক উইন্ডো S40+ 45+ তাৰপিছত দিব্যাংগজন দিবস মহিলা ওমেন AAY বেনিফিচিয়াৰী এনেকৈ কিন্তু কেইবাটা অপচন আছে হাউসহোল্ড ইনকাম লেছ দ্যান 2 লাখ এনুৱেল তো এনেকৈ কিন্তু কেইবাটা অপচন ইয়াতে আছে তো ইয়াৰ পৰা আপোনালোকে বিচাৰি ওলাব লাগিব যে আপোনালোকে কোনটো পৰিয়ালৰ পৰা বিলং কৰে বা আপুনি যে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰি আছে আপুনি কোনটো বিভাগৰ পৰা বা কোনটোত আপোনালোকে সিলেক্ট কৰিব লাগিব যাৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হৈছে তাৰপিছত ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব একাউণ্ট ডিটেইলছ সমূহ দিব লাগিব প্ৰথমতে আছে ইয়াতে বেংক একাউণ্ট নাম্বাৰ আপোনালোকে একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ দিব যাতে আপোনালোকে বুজি মানে ভুল নকৰে তাৰপিছত ইয়াতে আছে বেংক নেম মই জাস্ট SBI লিখি দিছো আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে এটো দিব তাৰপিছত বেংকৰ ব্ৰাঞ্চৰ নেম আপোনালোকৰ যোনটো বেংকৰ ব্ৰাঞ্চৰ নেম হয় আপোনালোকে এই ডিটেইলছসমূহ কিন্তু আপোনালোকৰ বেংকৰ যিখন কি পাছবুক আছে আপোনালোকৰ একাউণ্টৰ পাছবুক আছে সেই পাছবুকখনত কিন্তু আপোনালোকে ডিটেইলছসমূহ পাই যাব তাৰপিছত আছে IFSC কোড আপোনালোকে দিব লাগিব তাৰপিছত এটা চাক বেংক পাছবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকে এটো ইউজ কৰিব আৰু আপোনালোকৰ বেংকৰ পাছবুক কিন্তু কি কৰিব ফটো ষ্টেট কৰি এই ফৰ্মখনৰ লগত এটা গাঁঠি দিব বাকি যিসমূহ ডকুমেন্টছ আছে সেইসমূহৰ লগত দি দিব এটো আপোনালোকৰ বাবে খুবেই ভাল হ'ব তাৰপিছত কনসেন্ট আপোনালোকে দেখিব আছে এণ্ড সেলফ ডিক্লাৰেশ্যন কনসেন্টত আপোনালোকে দেখিব আছে কনসাল্টত কনসেন্ট ফৰ আধাৰত আপোনালোকে দেখিবলৈ হৈছে তো ইয়াতে আপোনালোকে অলৰেডি এইখিনি লিখাই আছে আপুনি জাস্ট মাই আধাৰ নাম্বাৰটো আপোনালোকে এই বাকচত আধাৰ নাম্বাৰটো দিব লাগিব মই আপোনালোকে বুজি পোৱাকৈ জাস্ট এনে নাম্বাৰ এটা পাই দিছো তাৰপিছত ইয়াতে চাওক ভোটৰ আইডি কাৰ্ডৰ নাম্বাৰ ইয়াতে চাওক কনসেন্ট আপোনালোকে ভোটৰ আইডি এণ্ড ৰেচন কাৰ্ড খুজিছে তো আপোনালোকে ইয়াতে ভোটৰ আইডিটোৰ নাম্বাৰটো দিব লাগিব অৰ্থাৎ মাই ইপিক নাম্বাৰ ইজ এই বাকচত আপোনালোকৰ ভোটৰ আইডি কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰপিছত ইয়াতে সেলফ ডিক্লাৰেশ্যন সেন্ড আপোনালোকে এটো ইউজ কৰিব আৰু এই তলত কিন্তু আপোনালোকে ইয়াতে আপোনালোকে সাইন এটা মাৰ দিব জাস্ট মই আপোনালোকক বুজিবাকৈ এনে দি থৈছো সহি বুলি লিখি দিছো আপোনালোকে ইয়াতে আপোনালোকৰ সহিটো কৰিব লাগিব ইয়াৰ লগতে আৰু এখন ফৰ্ম আপোনালোকে গাঁঠি দিব লাগিব এখন ফৰ্ম হল অৰুণোদয় 3 স্ব ঘোষণা ফৰ্ম এতে আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ দিছো তো এটো চাওক শ্ৰীমতী আছে ইয়াতে যিকোনো এটা টিক লগাব লগতে এই বাকচত আপোনালোকৰ নাম দিব লাগিব আপোনালোকে এখন ফৰ্ম যে মই লিখিছো এই হিচাপত চালে আপোনালোকে বুজি পাব তাৰপিছত ইয়াতে কন্যা পত্নী এনেকৈ আহিছে মাৰফত তো ইয়াতে স্বামীৰ নাম বা দেউতাকৰ নাম আপোনালোকে এই বাকচটোত দিব
আৰু আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই কি কৰিম এই যিখন ফৰ্ম এইখন ফৰ্ম কিন্তু মোৰ টেলিগ্ৰাম প্লাছ মোৰ হোৱাটছআপ চেনেলত দি ৰাখিম আপোনালোকে তাৰ পৰা এইখন ফৰ্ম ডাউনলোডিং কৰি চাব পাৰিব তাৰপিছত ইয়াতে চাওক আপোনালোকে ডেট অফ বাৰ্থটো দিব বা জন্ম তাৰিখটো দিব লাগিব তাৰপিছত গাঁৱৰ নাম আপোনালোকে দিব আৰু ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰ এই বাকচত পাব এই ডিটেইলছসমূহ আপোনালোকে ভালকৈ বুজি পাব এই ফৰ্মখন যদি ডাউনলোডিং কৰি চায় তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে নাম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তাৰিখ আৰু ইয়াতে সহি আৰু স্থানৰ নামটো আপোনালোকে দিব লাগিব সহি মানে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজনে সহি কৰিব লাগিব অৰুণোদয় আঁচনিৰ ফৰ্মখন ডাউনলোডিং কৰাৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আপোনালোকক লিংক দি ৰাখিছোঁ সেই লিংকত যেতিয়া ক্লিক কৰিব আপোনালোকে এনেকৈ দেখিব পাব আপোনালোকে এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে কোনসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব এতিয়া জাষ্ট আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰাৰ বাবে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে এটা ৱেবছাইট দেখিব পাব ইয়াতে চাওক দেখিবলৈ হৈছে নাম্বাৰ 6ত ফৰ্ম ডাউনলোড ক্লিক এণ্ড ডাউনলোড আপোনালোকে এই যেটো অপশ্যন দেখিছে অৰুণোদয় 3.0 ফৰ্ম ডাউনলোড আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কিন্তু ফৰ্মটো ডাউনলোডিং হৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰি প্ৰিন্ট আউট কৰিব প্ৰিন্ট আউট কৰি কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে অতি সহজতে আবেদন কৰিব পাৰিব আশা কৰিছোঁ আপুনি নিশ্চয় সকলো বিষয়বস্তু জানিব পাৰিলে ফৰ্মটোৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে ইজিলি ডাউনলোডিং কৰি আপোনালোকে প্ৰিন্ট আউট কৰি ফৰ্মৰ লগত যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহ আপোনালোকে কি কৰিব লাগিব একগোট কৰি আপোনালোকৰ পঞ্চায়তত আপোনালোকে জমা দিব লাগিব এতিয়া ফাৰ্ষ্ট টাইম আপোনালোকে আপোনালোকৰ পঞ্চায়ত বা BCDCত পৰা এটা কথা জানি ল'ব যে আপোনালোকৰ পঞ্চায়ত বা BCDCত বৰ্তমান অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা লৈ আছে নাই কিয়নো সকলো পঞ্চায়তত কিন্তু ফৰ্মসমূহ জমা লোৱা নাই কিছু ঠাইত লৈ আছে কিছু ঠাইত লোৱা নাই সো আপোনালোকে এইটো কনফাৰ্ম কৰি আপোনালোকে ফৰ্মটো জমা দিব পাৰিব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' মোক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব